গাটো দেখোন মোৰ বকে বেয়া কৰিছে সময় আহিছে চাগে হেৰি শুনিছেনে কি হ'ল মা তোমাৰ গা বেয়া লাগিছে নেকি তহঁতে জানে কি কৰিবি হা তহঁতক মই কি কৰিবলৈ কৈছিলো মই ঘৰকেইটা সাৰিলো মা অকল ঘৰ খাৰাহে কাম আছিলে নে কিমানবিলাক কাম আছে হা বাচন বৰ্তনবোৰ মাজিব লাগে আৰু ৰিংকি তোক কোৱা নাছিলে জানো কাপোৰবিলাক সামৰিবৰ কাৰণে হ'ব দিয়া মা সামৰিম তুমি কষ্ট পোৱাৰ কাৰণেহে আমি দৌৰি দৌৰি আহিছিলো তহঁতে মোৰ কথা চিন্তা কৰিব নালাগে নহয় ৰেখা তুমি না ছোৱালী কেইজনীক এনেই কিয় গালি পাৰি থাকা কোৱাচোন তুমি কাম কৰিবলৈ দিলে সিহঁতে কিবা নকৰাকে থাকে নেকি কোৱা তুমিতো ভালকেও ক'ব পাৰা অকণমান তোমাৰ গা বেয়া লগা কাৰণে সিহঁতে দৌৰি দৌৰি আহিছিলে আৰু মই গা ধুই আছিলো হ'ব দিয়ক আপুনি সিহঁতৰ চাইড ল'ব নালাগে হ'ব দিয়ক মোৰ গাটো বৰকে বেয়া কৰিছে বলক হস্পিটেল যাওঁ নাজানো আৰু কি হয় তুমি তাৰমানে অনবৰতে এইবিলাকতে লাগি থাকা ন ল'ৰাই হওক বা ছোৱালীয়ে হওক ভগৱানেহে দিব আজিৰ যুগত ছোৱালীয়ে কি কৰা নাই আৰু ল'ৰাই কি কৰিছে ফল বুলি তিনিজনীকে ছোৱালী দিব লাগে নেকি ৰঞ্জিতহঁতৰ ঘৰত ছোৱালী এজনী বিচাৰি আছে সিহঁতক হ'লে নিদিয়ে সিহঁতক ল'ৰাইহে দিয়ে মই যে বিচৰা নাই সেইকাৰণে মোক ছোৱালীৰ ওপৰত ছোৱালীহে দিছে তুমি এতিয়া ভগৱানৰ লগতো কাজিয়া কৰা তুমি ছোৱালীকেইজনীৰ আগতে এনেকৈ থাকিলে ছোৱালীকেইজনীৰ মনত কি ভাৱ সোমাব কোৱাচোন হ'ব দিয়ক বাদ দিয়ক এতিয়া বলক ৰবা কাপোৰ কানিখিনি লৈ আহোঁ মাজনীহঁত মাৰৰ কথা ধৰি নাথাকিবি যা তহঁতে ঘৰতে ধুনীয়াকে থাকিবি দেই কাজিয়া পেচাল নকৰিবি মই মাৰক লৈ পেলাই হস্পিটেল যাওঁ হ'ব দিয়া দেউতা তুমি চিন্তা নকৰিবা আমি কাজিয়া নালাগো নহয় দেউতা আমি কাজিয়া নকৰো যোৱা মাজনী ভাত কেইটামান খাই লোৱাগৈ তোমালোকে ৰবা কাপোৰ কানিখিনি লৈ আহোঁ সৰলা আমাৰ ল'ৰা এটা হ'ল গম পাইছা বহুত ভাল লাগিছে কিমান বছৰৰ মূৰত যে ভগৱানে আমাক চকু মেলি চাইছে নাই 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 সৰলা গাখীৰ খাব চাগে লোৱা দিয়ক মা কি হ'ল কচোন ভাইটিকে আমিও এবাৰ লওঁ দিয়াচোন নালাগে তহঁতে পেলাই মাৰিবলৈ নেপেলাও মা চুপ সৰলা তুমি ন সিহঁতকেইজনী কিয় এনে গালি পাৰিছা ভায়েকক এবাৰ লওঁ বুলিহে কৈছে সিহঁতে তাক ল'ব পাৰে নেকি নালাগে দেই মই ল'বলৈ নিদিওঁ সিহঁতক সৰলা এতিয়াতো তুমি সুখী হোৱা তুমি যি বিচাৰিছিলা পাইছা তুমি ল'ৰা এটা পাবলৈ ভগৱানক প্ৰাৰ্থনা কৰিছিলা পালা এতিয়াতো ছোৱালীকেইজনীক মৰম কৰা কি সুখী হোৱাৰ কথা ক'বলৈ আহিছে হা কি সুখী হোৱাৰ কথা ক'বলৈ আহিছে আৰে মই ল'ৰাহে বিচাৰিছিলো ল'ৰাটোৰ আগতে যে এই ছোৱালীকেইজনী দিলে সেইটো কি হ'ব এনেই দুখীয়া চলিবই নোৱাৰো আকৌ এই তিনিজনী ছোৱালী বুজা আমাক দিছে কেনেকৈ বহন কৰোঁ এই তিনিজনী ছোৱালী বুজা আৰে আজিকালি এখন বিয়া দিবলৈ কিমান টকা পইচাৰ প্ৰয়োজন হয় জানেনে কেনেকৈ ইহঁত তিনিজনীক বিয়া দিম সেইটো কথা এবাৰ ভাবি চাইছেনে ইয়াতকে ইহঁতকেইজনী জন্ম নোহোৱাকে থকা হয় ভাল আছিলে মাকৰ এই কথা শুনি সৰলাৰ তিনিজনী জীয়েকৰ বহুত বেয়া লাগিল আৰু তেতিয়াই ডাঙৰজনী জীয়েক ৰাধাই আহি ক'লে মা কি হ'ল তুমি চিন্তা নকৰিবা মা মই বহুত ডাঙৰ ডক্তৰ হ'ম আৰু মই বহুতবিলাক পইচা ইনকাম কৰিম মা আমাৰ বহুত পইচা হ'ব আমি ধনী হ'ব পাৰিম তোমালোকে সুখত থাকিব পাৰিবা মা ঠিক আইনত কেতিয়াবা নিজৰ চেহেৰাটো চাইছ বৰ আহিছে ডক্তৰ হ'বলৈ ডক্তৰ হ'ব তাই আৰে ডক্তৰটো মোৰ কলিজাটোহে হ'ব মোৰ ল'ৰাটো হ'ব ডক্তৰ আকৌ সৰলা তোমাৰ লাজ লগা নাই ইহঁতকেইজনীক তুমি এনেকৈ কথা কৈছা যে তুমি পাহৰি গৈছা নেকি সিহঁতকেইজনী মাক যে তুমিয়ে বুলি ইহঁতকেইজনী মাক হোৱাৰ মোৰ অকণমানো চখ নাছিলে হ'ব মোৰ ভাগ্যখনে বেয়া আছিল আৰু ইহঁতকেইজনীক যে পালোঁ এতিয়া আপোনালোকে যাওক মোক মোৰ ল'ৰাৰ লগত খেলিবলৈ দিয়ক সৰলাৰ কথা শুনি গিৰিয়েকৰ বহুত বেয়া লাগিছিল যদিও ছোৱালীকেইজনীৰ আগত একো ক'ব পৰা নাছিল মাকক কিন্তু বাপেকে অন্তৰত বহুত দুখ পাইছিল কিন্তু মাকে ছোৱালীকেইজনীক দেখিবই নোৱাৰিছিল কাৰণ প্ৰথম মাকে ল'ৰা সন্তান বিচাৰিছিল ল'ৰা সন্তান নোহোৱাৰ কাৰণে সিহঁতৰ কেইজনীক মাকে অকণমানো ভাল পোৱা নাছিল মাজনীহঁত বল মই তহঁতক ভাত বাঢ়ি দিম ব'লা দেউতা বৰ আহিছে মোক জ্ঞান দিবলৈ মই মোৰ ল'ৰাকে ভাল পাওঁ ল'ৰাটো মোৰ কাৰণে সকলো মা মা ক'ত আছা তুমি এইফালে আহাচোন মা শুন কচোন মই ভাত বনাই আছিলো কাৰণেহে আহিব পৰা নাই কি হ'ল কচোন মোক 2000 টকা এটা লাগে দিয়াচোন 2000 টকা কালি দেখোন 3000 টকা নি উঠিছিলিহে তুমি বৰ প্ৰশ্ন কৰি থাকা দেই তুমি দিবানে নাই কোৱা ঠিক আছে ৰখ আনি দিওঁ হেল্ল' কি কৰি আছ নাহ কিয় তই মাৰ পৰা পইচাটো লৈ যাব লাগিব নহয় দিয়াই নাই ঠিক আছে সোনকালে আহ আকৌ মাকে অজয়ক মৰম কৰি কৰি মূৰৰ ওপৰত উঠাই লৈছিল এটা ল'ৰা বুলি সি যি বিচাৰিছিল তাকেই দিছিল আৰু যি কৰিবলৈ ইচ্ছা কৰিছিল তাকে কৰিবলৈ দিয়া হৈছিল আৰু বাপেকে বাধা কৰিলেও মাকৰ কাৰণে বাপেকে একো ক'ব নোৱাৰে তাক যাৰ কাৰণে অজয় দিনক দিনে ধ্বংস হৈ গৈ আছিল
সি লাহে লাহে লগৰবিলাকৰ লগত মদ ভাং চিগাৰেট সকলোবোৰ খাবলৈ লৈছিল। অজয় আনিলা এইখিনি ল, দেউতাক নকবি মই দিয়া বুলি। ঠিক আছে দিয়া, নকওঁ। হ'ব দিয়া হা, মই যাওঁ এতিয়া। সোনকালে আহিবি, কালি ৰাতি ইমান দেৰিকৈ আহি ঘৰ সোমাইছ। দেউতাৰে মুখে গালি পাৰে। হ'ব দিয়া মা, মই সোনকালে আহিবলৈ চেষ্টা কৰিম। যা। 20 বছৰৰ পাছত ৰাধা, শ্ৰিয়া আৰু হৰ্ষিতাও ডাঙৰ হৈ গ'ল। বা, কালি আমি কলেজৰ পৰা আহি থাকোঁতে ভাইটিক বেলেগ এটা ল'ৰাৰ লগত দেখিছিলোঁ। দেখিব পাৰ কি হ'ল এতিয়া? নহয় মানে বা, সি মানে সেই ল'ৰাটোৰ লগত চিগাৰেট খাই আছিলে। আমি দুয়োজনে দেখা পাইছিলোঁ। হয় নেকি? অঁ বা, আমি মাকো ক'বলৈ চেষ্টা কৰিছিলোঁ, কিন্তু পিছত দেউতা আহি পালে যে দেউতাই মনত কষ্ট পাব বুলি নক'লোঁ। ভালেই কৰিলি দে, এনেই দেউতা বেমাৰী মানুহ, দেউতাৰ আগত নকবি এইবিলাক কথা। হ'ব বা, আমি জানো নহয়। মায়ে তাক বেছিকৈ মৰম কৰি কৰি এনেকুৱা কৰিছে জানানে? আমি ক'বলৈ গ'লে আমিহে বেয়া হ'ম। সঁচাকৈ মা অন্ধ হৈ পৰিছে। এটা ল'ৰা বুলি মৰম কৰোঁতে কৰোঁতে সি যে কিমান ধ্বংস হৈ গৈ আছে, মায়ে সেইটো উপলব্ধিয়ে কৰা নাই। মাক তাৰ বিষয়ে কিবা বুজাবলৈ গ'লেও আমাকহে আকৌ গালি পাৰে, আমি হিংসা কৰিছোঁ বুলি কয়। শ্ৰিয়া, হৰ্ষিতা, মোৰ এনেকুৱা লাগে আমি যেন মাৰ ছোৱালী নহয়। অঁ, আজিৰ যুগত ছোৱালীয়ে কি কৰা নাই হা? মায়ে যে আমি হোৱাৰ কাৰণে ইমান বেয়া পায়, মায়ে এইবোৰ কেতিয়াকে বুজি পাব নাজানো আৰু। বা, আজি মই একো কৰিব নোৱাৰোঁ দেই। আজি মোৰ একেবাৰে হাত চাত বিষাই গৈছে। কলেজত মেডামে ইমানবোৰ লিখিবলৈ কৈছে। তাকে, মোৰো ভাগৰ লাগিছে আজি বহুত। সোনকালে গৈ ঘৰ পাই পেলাই অকণমান আৰাম কৰিহে ল'ব লাগিব। বা, সৌটো দেখোন ভাইটি। চোৱাচোন ৰাস্তাৰ কোণত কি কৰি আছে। কোনোবা দুটা ল'ৰাৰ লগত আছে দেখোন। অ'টো সি সেই ল'ৰাজনক পইচা কিয় দিছে? পইচা দি কিবা মদৰ বটল কিনিছে নেকি? ভাইটি, ভাইটি, চাওঁ এফালে আছোন। অ ভাইটি। ৰাধা বা, হৰ্ষিতা বা, শ্ৰিয়া বা, তহঁতে ইয়াত কি কৰি আছ? তই সেই ল'ৰাজনক পইচা কিয় দিছিলি? কিবা মদৰ বটল লোৱা যেন লাগিছে দেখোন। অ ভাইটি, তই এইবিলাক কেতিয়াৰ পৰা কৰিবলৈ লৈছ হা? সিদিনা আমি কলেজৰ পৰা আহি থাকোঁতে তোক ৰাস্তাত চিগাৰেট খাই থকাও দেখিছিলোঁ। তই মানে মনে মনে কি মদ খাবলৈ লৈছ নেকি? নাইতো, ক'ত মদ খালোঁ? ক'ত মদ কিনিলোঁ মই? তহঁতে মিছা কথা কৈছ। আমি যিটো চকুৰে দেখিলোঁ সেইটো কি মিছা আছিলে? তই ৰখ, আজি আমি মাৰ আগত গৈ সকলোবিলাক কথা কৈ আছোঁ। মাৰ আগত কবি? মায়ে তহঁতৰ কথা বিশ্বাস কৰিব জানো? ইহঁত কেইজনী ঘৰলৈ গ'ল, ময়ো যাব লাগিব পিছে পিছে, নহ'লে বা কি কয় ঠিক নাই। ভাতকেইটা হৈছে আৰু, দালিখিনি হ'লেই হৈ গ'ল আৰু। ভাজি ভেন্দি আৰু আলুকে ভাজিব লাগিব। এখেত আহি পাবহিয়ে হ'ব নহয়, সোনকালে কৰোঁ। যিমান কাম কৰিলেও কামবিলাক অজৰে নমৰে। এইকেইজনী সদায় কলেজ গ'লেহে হয়। কিমান কৈছোঁ তহঁতে ইমান কলেজ যাব নালাগে, মাজে মাজে গ'লেই হ'ল। একেবাৰে বৰ পণ্ডিত কেইজনী হ'ব সিহঁতে। মোৰ কথা নুশুনেই, সদায় যায় কলেজলৈ। মা, ভাত বনাইছা? আহিলি শুন। অঁ মা, তুমি সোনকালে আহিবলৈ কৈছিলা নহয়, আহিলোঁ। ভালে কৰিলি দে, মোৰ চিন্তা হৈ আছিলে। ৰাতিপুৱাতো একো এটা খাই যোৱা নাই, ক'ত বা আছে সি, কি কৰি আছে। মোৰ ঘৰত মনে বহা নাছিলে। সোনকালে আহিলি, ভালেই কৰিলি। কি খাবি ক? তই যে পৰঠা ভাল পাওঁ, মই তোৰ কাৰণে পৰঠা দুখনো বনাই থৈ দিছোঁ। আৰু ভাতৰ লগত ভেন্দি আৰু আলু ভাজিলে ভাল পাওঁ নহয়, সেয়াও ভাজিবলৈ লৈছোঁ। তুমি মোৰ কাৰণে বহুত কষ্ট কৰা ন মা? অঁ আকৌ, তই সদায় সদায় কলেজলৈ যাওঁ, কিমান যে কষ্ট কৰ। মোৰ কাৰণে ইমানখিনি কষ্ট কৰি থকা নাই জানো তই? অঁ মা। তই আমাৰ এটাই ল'ৰা, তই ডাঙৰ মানুহ হ'ব লাগিব, ভাল মানুহ হ'ব লাগিব। সেইকাৰণে তই ভাল পোৱা আৰু তই যি বিচাৰ আমি তাকে দিবলৈ চেষ্টা কৰি আহিছোঁ। গতিকে মোৰ বিশ্বাস, তই আমাৰ বিশ্বাস নাভাঙিবি। হ'ব দিয়া মা, এইবিলাক তুমি চিন্তা নকৰিবা। মই কৰি আছোঁ নহয় কি কৰিব লাগে। ব'লা মা, মোক পৰঠা দুখন খুৱাই দিয়াহি তুমি নিজৰ হাতেৰে। ঠিক আছে ব'ল। ৰ'বা মা, মাজতে তহঁতে কিয় মাত দিলি কচোন? মই তাক কিবা এটা খুৱাবলৈ যোৱা দেখা নাই। মা, অজয়ে কি কৰিছে জানানে তুমি? লগৰ কেইটাৰ পৰা মদ কিনিছিলে। কি কথা কৈছ হা? অঁ মা, আমি কালিও দেখিছিলোঁ, কালি চিগাৰেট খোৱা দেখিছিলোঁ, আজি কিন্তু মদ কিনা দেখিছোঁ। পুতেকৰ এনেকুৱা কথা শুনি মাকৰ বহুত খং উঠিলে আৰু ৰাধা কেপাত চৰ দিলে। তহঁতে এনেকুৱা কথা ক'বলৈ ক'ত সাহস পালি? মই জানো মোৰ ল'ৰাটোৰ কাৰণে তহঁতে জ্বল। মই তাক বেছিকৈ মৰম কৰোঁ যে, আৰু সেইকাৰণে মিছা মিছা কথা কৈ তাৰ প্ৰতি মানে মোৰ মৰম কমাবলৈ বিচাৰিছ। মা, নহয় মা, তুমি এধাবাক কিয় মাৰিছা? আমি তিনিজনী দেখিছোঁ। সঁচাকৈয়ে ভাইটিয়ে চিগাৰেট আৰু
মদ খাইছে তুমি তাকে সোধাচোন হয়নে নহয় শুন ৰাধা বাহঁতে যে কৈছে সঁচানে মিছা নহয় মা ইহঁত তিনিজনীয়ে মোৰ কথা এনেই মিছা মিছাকৈ কৈছে মই কিবা মদ খাব পাৰোঁ নেকি কোৱা তুমি মই এনেকুৱা কৰিব পাৰোঁনে ইহঁতে মিছা কথা কৈছে মা তুমি ইহঁতৰ কথা নুশুনিবা সিহঁতৰ তিনিওজনীয়ে ক্লাছ 1 নে 2 কৰি আহি পেলাই ঘূৰি ফুৰিছিলে মইহে দেখিছিলোঁ সিহঁতক ভাইটি অঁ মা মই আহি কম বুলি সিহঁতে আগতীয়াকৈ মোক বদনামী কৰিবলৈ চেষ্টা কৰিছে চোৱা সিহঁতৰ সাহস সিহঁতে নিজে বাচিবলৈ মোক ব্যৱহাৰ কৰিছে নিজে বাচিবলৈ মোক বদনামী কৰিবলৈ আহিছে তহঁতে মোৰ ল'ৰাক বদনামী কৰিবলৈ এনেকৈ উঠি পৰি লাগিছ ৰহ আজি তহঁতক মই কৈছিলোঁ নহয় মোৰ পিছত লাগি নাথাকিবি এতিয়া দেখিলি আৰু মাকে তিনিওজনীকে বহুত বেয়াকৈ মাৰে তহঁতে মোৰ ল'ৰাৰ কথা এনেকৈ ক'বলৈ আহ হা নিজৰ বায়েককেইজনী হয় তহঁতক আজি মই মা সৰলা কি হ'ল কওকচোন সিহঁতে কলেজৰ পৰা আহি পাইছেহে তুমি এনেকৈ সিহঁতক মাৰিছা যে যেতিয়া দেখো একো কথা বতৰা নোহোৱাকৈ তুমি সিহঁতক মাৰি থাকা সৰুতে যে মাৰি থাকাই এতিয়া গাভৰু হ'ল সিহঁতে এতিয়াও মাৰিবলৈ এৰা নাই তুমি সিহঁতে কি কৰিলে হা যাৰ কাৰণে তুমি এনেকৈ মাৰিছা দেউতা ভাইটিক আজি কলেজৰ পৰা আহি থাকোঁতে আমি চিগাৰেট আৰু মদ খাই থকা দেখিছিলোঁ অঁ দেউতা আমিও কালি দেখিছিলোঁ আজিহে ৰাধাবাই দেখিছে হৰ্ষিতা বা আৰু মই কালিয়ে দেখিছিলোঁ অঁ দেউতা যেতিয়া আমি ঘৰলৈ আহি পেলাই মাক ক'লোঁ ভাইটিহে আকৌ ওলোটাকে আমাক ফচালে আকৌ এতিয়া মায়ে আমাক মাৰিছে ভাইটিহে আমাক বদনাম কৰিলে আমিহে বোলে ক্লাছ নকৰি ঘূৰি ফুৰিছিলোঁ আৰু মায়ে ভাইটিৰ কথা বিশ্বাস কৰি পেলালে দেউতা ভাইটিৰ কথা বিশ্বাস কৰি আমাক এনেকৈ মাৰিছে ইহঁত কেইজনী 1 নম্বৰ মিছলীয়া মোৰ ল'ৰাক লৈ চলে ইহঁতে সেইকাৰণে ইহঁতে মিছা মিছা কথা কৈ মোৰ ল'ৰাক ফচাবলৈ বিচাৰিছে তুমি চুপ থাকা বুলি কৈছো নহয় সৰলা আৰে সিহঁত কেইজনীয়ে ভাইকক লৈ কিয় জ্বলিব হা আৰু ভাইকক মিছাকৈ কিয় বদনাম কৰিব আৰু কিয় জ্বলিব সিহঁতে হা তোমাৰ ল'ৰাটো পঢ়াতহে ভাল নে কি মৰম কৰি কৰি শেষ কৰি পেলালা তুমি একো কাম নাই বন নাই কলেজত যায় আৰু এনেই পিছত ইফালৰ পৰা সিফালৰ পৰা ইফাল কৰি ঘূৰি ফুৰে আৰু তো একো কাম নাই তোমাৰ ল'ৰাৰ আৰু মই হাজিৰা কৰিবলৈ যোৱা গোটেইবিলাক পইচা তুমি তাক দি দিয়া মই সকলো কথাই গম পাওঁ কিন্তু মই নকওঁ কিন্তু ছোৱালী কেইজনীয়ে তেনেকৈ কি খৰচ কৰিছে হা নিজৰ পঢ়াৰ খৰচ নিজে উলিয়াইছে সিহঁতে আৰু তুমি বেছি এনেকৈ মৰম কৰাৰ কাৰণে সি বহুত বেছি বেয়া হৈ গৈছে গম পাইছানে তুমি হে আপুনি মনে মনে থাকক মোৰ ল'ৰাৰ বিষয়ে এনেকৈ নক'ব আপুনি মোৰ ল'ৰা ভাল নে বেয়া সেইটো মই জানো দেউতা শুন কাকো একো ক'ব নালাগে বল মই তোক পৰঠা খুৱাই দিম মাজনীহঁতক তহঁতে মাৰৰ কথা নধৰিবিও মই মাৰক বুজাই পলে পৰা নাই তহঁতে চিন্তা নকৰিবি মই থকালৈকে তহঁতক একো কষ্ট পাবলৈ নিদিওঁ আৰু তহঁতক কিবা প্ৰয়োজন হ'লে মোক কবি তহঁতে ভাল মানুহ হ'ব লাগিব তহঁতে দেখুৱাব লাগিব ছোৱালীয়ে কি কৰিব নোৱাৰে মাৰ কথাত তহঁতে লাগি নাথাকিবি মাৰ কথাত ধ্যান নিদিবি তহঁতে খালি তহঁতে মোৰ কাৰণে কষ্ট কৰ হ'ব দেউতা তুমি চিন্তা নকৰিবা আমি তিনিওজনীয়ে বহুত কষ্ট কৰিম পিছত তুমি এনেকৈ ঘৰে ঘৰে হাজিৰা কৰিবও নালাগে দেউতা অঁ দেউতা আমাৰ কাৰণে তুমিয়ে সকলো তোমাৰ কাৰণে আমি সকলো সহ্য কৰিব পাৰিম দেউতা তেতিয়াহ'লে তহঁতে মাৰ কথা শুনি এনেকৈ মনটো বেয়া নকৰিবি কিন্তু হ'ব দিয়া দেউতা ভাত কেইটামান খাই ল অকণমান আৰাম কৰি পেলাই আকৌ পঢ়াত লাগি যাবি ঠিক আছে দিয়া দেউতা শ্ৰেয়া হৰ্ষিতা আমি দেউতাৰ কাৰণে কষ্ট কৰিব লাগিব দেউতাৰ মুখখন দেখিলেই বেয়া লাগি যায় আমাৰ কাৰণে কম কষ্ট কৰিছেনে দেউতাই কিন্তু মায়ে নুবুজেই ইমানবিলাক কষ্ট কৰা পইচা কেইটামান জমা কৰিলেওতো হয় সকলোবিলাক ভাইটি খুজিলে বুলিয়ে দি দিয়ে ভাইটিয়েতো এনেইহে খৰচ কৰিছে ইফালৰ পৰা সিফাল কৰি এনেই ঘূৰি ফুৰিছে লগৰবোৰৰ লগত মদ ভাং খাই ফুৰিছে তাকে ক'বলৈ গ'লে আমিহে বেয়া গতিকে আমাৰ কাম আমি কৰি যাওঁ দেউতাই কোৱা কথাবিলাক শুনিলি নহয় তহঁতে অঁ বা আমি আজিৰ পৰা আগতকৈ বেছিকৈ কষ্ট কৰিম কেৱল দেউতাৰ কাৰণে তাৰ পাছৰ পৰা সিহঁতকেইজনীয়ে পঢ়াত বহুত জোৰ দিলে মাজনীহঁত ভাতকেইটা খাই লহি ৰাতি 2 বাজিলে তুমি খালানে নাই দেউতা তহঁতে খোৱা নাই মই খাব পাৰোঁ নেকি ৰখি আছো আকৌ আমাৰ কাৰণে কিয় ৰখি থাকিব লাগে দেউতা তুমি খোৱা গৈ যোৱা
একো নাখাই নবৈ পঢ়িলে হ'ব নেকি ক হ'ব দিয়া দেউতা বলা ইফালে অজয় বহুত বেছি বেয়া হৈ গৈছিল মা অ মা এইকেইটা পইচা ল বাপেৰ আগত নকবি কিন্তু মোৰ বেমাৰ হৈছে বুলি ৰাখি থৈ দিছিলোঁ এক্সট্ৰাকে মা মই এনেকে পইচা খোজাৰ কাৰণে তুমি বেয়া পাইছা নেকি কিতাপ কিনিবৰ কাৰণে খুজিছ মই কিয় নিদিম আকৌ সিহঁত কেইজনীতকৈ তই বহুত পাৰ্কত হ'ব লাগিব নহ'লে বাপেৰৰ আগত মইহে লাজ পাব লাগিব গম পাইছ নহয় হ'ব মা বাপেকে হাজিৰা কৰি যিকেইটা পইচা পাইছিলে তাৰে কেইটামান ছোৱালীকেইজনী পঢ়াৰ কাৰণে আৰু কেইটামান ঘৈণীয়েকৰ হাতত দিছিল কিন্তু ঘৈণীয়েকে সেইখিনি পইচা গোটেইখিনি পুতেকৰ হাতত দিছিল পুতেকে এবাৰ খুজিলেও নিজৰ হাতত নাথাকিলেও বেলেগৰ পৰা হ'লেও ধাৰ কৰি আনি দিছিল কাৰণ মাকে ভাবিছিল পুতেকে কিতাপ কিনিবৰ কাৰণে পইচা বিচাৰিছিল কিন্তু আচলতে সেইটো কথা নহয় পুতেকে কলেজৰ শেষত জুৱা খেলিবলৈহে আৰম্ভ কৰিছিল হ'ব দিয়া মা মই যাওঁ দেই এতিয়া সোনকালে আহিবি দেই হ'ব দিয়া মা অজয় ইমান টাইম হ'ল অহাই নাই যে মা মোক কালিলৈ কিন্তু 4,000 টকা লাগিব অজয় হে ভগৱান এইটো দিনটো যে দেখিবলৈ পাম মই কেতিয়াও ভবা নাছিলো সেইকাৰণে তোক আমি কলেজ পঠাইছিলো তোক মদ খাবলৈ পইচা কোনে দিলে কিয় মোক পইচা দিব নালাগিছিল নেকি বুঢ়া নিজে যে পইচা নিদিয়েই লোকে দিলেও মানা মোৰ পইচা মোৰ মৰ্জি মই যিয়ে নকৰোঁ অজয় মদৰ নিচাত তই কি কৰিছ শান্ত হচোন তই নিজৰ বাপেৰ ওপৰত হাত উঠাবলৈ সাহস ক'ত পালি হা ৰখিবচোন নামাৰিব আপুনি আহকচোন আহক তাক হাত নলগাব কৈ দিছোঁ সি মোৰ ল'ৰা হয় সৰণা তুমি দেখা নাই নেকি অজয়ে যে মোৰ ওপৰত হাত উঠাইছে আৰু সি মদ খাই পেলাই ঘৰলৈ আহিছে মই দিন ৰাতি ইমান কষ্ট কৰি মৰিছো আৰু সি সেই টকাৰে মদ পাৰ্টি খাই ফুৰিছে তুমিয়ে তাক বেয়া কৰিলা সি দ্বিতীয়বাৰ আৰু একো নকৰে এনেকুৱা তাক খালি আপুনি একো নকৰিব এতিয়া নাই সি মোক আজি অপমান কৰিলে আজি এইখন ঘৰত নহয় মই থাকিম নহ'লে সি কোন থাকিব তুমিয়ে সিদ্ধান্ত লোৱা নাই মোৰ ল'ৰা ক'তো নাযায় মোৰ লগতেই থাকিব আৰু আপুনিও ফাল্টু এনেকুৱা জেদ নকৰিব নাই আজি এইটো কথা মোৰ নিজৰ আত্মসন্মানৰ গতিকে মই এতিয়া এইখন ঘৰ এৰি যাবলৈ ওলাইছোঁ মই য'ত খেতি কৰোঁ তাতে এটা সৰুকৰ ঘৰ হ'লেও মই বনাই থাকিব পাৰিম আৰু তুমি থাকা তোমাৰ মদাহী পুত্ৰৰ লগত আজি নিজৰ ল'ৰাটোৱে এনেকুৱা কৰিব বুলি মই কেতিয়াও ভবা নাছিলোঁ ক'ত যোৱা দেউতা ৰখিবা কি হ'ল মাজনী তুমি এনেকৈ আমাক এৰি যাব নোৱাৰা তুমি য'তেই নোযোৱা আমিও যাম তোমাৰ লগত লৈ যাওক সিহঁত কেইজনীকো লৈ যাওক আপোনাৰ লগতে একো দৰকাৰ নাই সিহঁতৰ কেইজনী মোৰ বুজা হৈহে আছে বেলেগ একো কাম নাই আপুনি নাভাবিব মই মোৰ ল'ৰাৰ লগত মই বহুত সুখেৰে থাকিব পাৰিম মই বুঢ়া হ'লে সিয়ে চাব মোক আপোনালোকে চাব নালাগে ছোৱালীকেইজনীতো বিয়া হৈয়ে যাব আপোনাক চাব নেকি মই ইয়াত সুখেৰে থাকিম আৰু আপুনি সেই তিনিজনী ছোৱালীৰ লগত আপুনি পস্তাই থাকিব লাগিব মা তুমি আমাৰ নিজৰ মা হৈও এনেকৈ কথা ক'ব পাৰা এজনী মাহী মাকেও এনেকৈ কথা নকয় তুমি যেনেকৈ কথা কৈছা আমাক চুপ থাক এতিয়া যাওক আপুনি মই চলিব পাৰিম ৰাধা হৰ্ষিতা শ্ৰিয়া ব'ল ব'লা দেউতা মোৰ কাৰণে মোৰ ল'ৰাটোৱে সকলো বেলেগ একো নহয় ল'ৰাটোক ভাল নাপাই ছোৱালীকেইজনীক এনেকৈ ভাল পাবলৈ লৈছে যেতিয়া গতিকে সিহঁতৰ লগতেই থাকক নালাগে মোৰ বেয়া সৰলা বাইদেউ কাম কৰি হৈছেনে তোৰ বাচনবোৰ ধুলি ধুলো পাকঘৰৰ কাম অলপ আছে সেইখিনি কৰিলেই হ'ব আৰু বাইদেউ কথা এটা কওঁ মানে আজি 1500 টকা এটা লাগিছিলে আকৌ 1500 টকা তই পৰহি দিনাখন দেখোন নিছিলিহে ঘৰত মানে চাউল পাতিৰ বৰ অসুবিধা হৈছে সেইকাৰণেহে তই যিমান কৰ তাতকৈ বেছিকৈহে নিয় মই বাৰু একো নকওঁ তইতো অকণমান সাঁচি যাব পাৰ পইচা কিনো সাঁচিম ল'ৰাটোৰ পঢ়াৰ খৰচ আৰু নিজেও চলিব নালাগে জানো হ'ল বুলি ডেইলি পইচা লাগেনে তোৰ পুতেৰক কি ক'ব আৰু নিজৰ খৰচৰ কাৰণে বিচাৰে নিদিওঁ বুলিও ক'ব নোৱাৰো নহয় চাবি আকৌ অকণমান চাই চিতি চলিবি আজিকালি ল'ৰা লাগ বুলি ক'লে বস্তু দিব নালাগে নহয় মোৰ ল'ৰাৰ ওপৰত মোৰ বহুত বিশ্বাস আছে বাইদেউ সি বহুত ভাল ল'ৰা ঠিক আছে দে হ'ব দে তই কিবা এটা খাই লহি আকৌ পইচাটো লৈ যাহি ঠিক আছে বাইদেউ বলক দিনক দিনে সৰলাৰ পুতেক আৰু বেছিকৈহে বেয়া হৈ গৈছিল কিন্তু তাই একোৱেই গম পোৱা নাছিল সি যি বিচাৰিছিল
তাই তাকে দিবলৈ চেষ্টা কৰিছিল লোকৰ ঘৰত কাম কৰি হ'লেও ল'ৰাটোক একো অভাৱতে ৰখা নাছিল কিন্তু সি ভাল হ'বকৈ ওলোটাকৈ ধ্বংসহে হৈছিল মাজনীহঁত মাজনীহঁত ক'ত আছ কি দেউতা তহঁতৰ কেইজনী কি কৰি আছ মানে ৰিজাল্ট ওলালে তহঁতৰ কেইজনে টপ কৰিছ দেউতা আজি মোৰ বহুত ভাল লাগিছে তহঁতৰ দেউতাৰ বুলি নিজৰ ওপৰতে নিজে গৌৰৱ কৰিব পাৰিছো তুমিও আমাক বহুতখিনি কষ্ট কৰি পঢ়াইছা দেউতা যাৰ কাৰণে আজি আমি সফল হ'ব পাৰিছো আৰু তহঁতক সেইখন গাঁৱৰ মানুহে মাতিছে তহঁতক বোলে আদৰিব গামোচা পিন্ধাব মোৰ যে কিমান ভাল লাগিব যিটো মানুহে ঘৰে ঘৰে দিন হাজিৰা কৰি ফুৰিছিল তাৰ জীয়েককেইজনীয়ে আজি গাঁৱৰ ভিতৰতে জিলাখনৰ ভিতৰতে টপ কৰিছে মোৰ বহুত ভাল লাগিছে মাজনী বহুত ভাল লাগিছে দেউতা আমাৰ এটা সপোন পূৰণ হৈছে আৰু এটা সপোন পূৰণ হ'লে আমি সাকসেছ বুলি ধৰি ল'ম দেউতা তুমি কোৱাৰ নিচিনাকৈ আমি যদি হাতে হাতে এটা ভাল চাকৰিও লওঁ তেতিয়াহে আমি সাকসেছ বুলি ক'ব পাৰিম তাৰ কাৰণে আমি যিহতে নহওক তাতে অনলাইন আবেদন কৰিম হ'ব মাজনী তহঁতে যি ইচ্ছা তাকে কৰিবি তহঁতৰ ওপৰত মোৰ বহুত বিশ্বাস আছে তহঁতে যে একো বেয়া কাম নকৰ দেউতা তুমি চিন্তাই নকৰিবা আমি এনেকুৱা কাম কেতিয়াও নকৰোঁ যাৰ কাৰণে তুমি যাতে মোৰ তল কৰিবলগীয়া নহয় চবৰে ৰিজাল্ট ভাল হৈছে অজয়ৰ বাহিৰে ফেইল কৰিছে সিহঁত কেইজনীয়ে বোলে টপ কৰিছে আৰে এটা ল'ৰা হৈ সি ফেইল কৰিছে সেইটো মই ভাবিবই নোৱাৰোঁ সিওতো পঢ়িছিলে সদায় পঢ়ে সি কিয় পাছ কৰিব নোৱাৰিলে সিটো মোক সদায় পঢ়ো বুলি কয় লগৰটোৰ ঘৰত এনেকৈ পাছ কৰিব নোৱাৰিলে সি নহ'লে মোক মানে মিছা কথা কৈছিলে আহিলি তই গোটেই গাঁৱৰ ল'ৰা ছোৱালীয়ে পাছ কৰিছে একমাত্ৰ তোৰ বাহিৰে তোক মই শেষ কৰিলোঁ গম পাইছ তোক মই মৰম কৰিবই নালাগিছিল বহুত লাজ পাইছোঁ আজি মই সকলোৱে সুধিছে তই ল'ৰাটোৰ নামত সদায় পইচা লৈ যাওঁ কিন্তু ল'ৰাটোৱে কিয় পাছ কৰিব নোৱাৰিলে আজিৰ দিনটোত তই মদ খাবলৈ এৰা নাই এইখিনি বয়সতে মদ খাবলৈ ধৰিছ তই মদ খাবলৈ শিকিছ তুমি মোক মাৰিছা কিয় মাৰিব নালাগিছিল তোক ক্ষমা কৰিব লাগিছিল মই তই ফেইল কৰাৰ কাৰণে লাগে আৰু কেইটামান পইচা মোক চৰ মাৰাৰ আগতে 10 বাৰ ভাবি চাবা তই মোক মাৰিছ নিজতকৈ বেছি ভাল পাওঁ তোক আৰু তই মোক আজি হাত উঠাব পৰা হলি তোৰ কাৰণে মই কি কৰা নাছিলো ক ছোৱালী কেইজনীকো ঘৰৰ পৰা ওলাই পঠিয়ালো আনকি মানুহজনকো তোৰ কাৰণে কিন্তু তই আজি মোৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছ সেয়া চাগে মোৰ পাপৰ ফল নিজৰ ছোৱালী কেইজনীকে মই অৱহেলা কৰাৰ ফল তোৰ নিচিনা ল'ৰা জন্ম দিয়াতকৈ নিদিয়াকে থকাই ভাল আছিলে মোক পইচা লাগিব কালি কৈ দিছো আজি আপুনি নহয় মইহে পস্তাইছো মই আপোনাৰ কথা শুনিব লাগিছিল মই বৰ ভুল কৰিলো মই এনেকুৱা ল'ৰা জন্মই দিব নালাগে চালা মই ছোৱালী কেইজনীক ইমান বেয়া ব্যৱহাৰ কৰিলো আচলতে সিহঁতৰ কেইজনীহে মোৰ মনৰ কথা বুজি পায় ভাল পায় দেউতা মাজনী কচোন দেউতা তুমি আৰু চিন্তা কৰিব নালাগে আমাৰ চৰকাৰী চাকৰি হৈ গ'ল কি সঁচা মাজনী দেউতা সঁচাই আজি আমি আনন্দিত তোমাৰ যে আশাটো পূৰণ কৰিব পাৰিলো মাজনী মোৰ ইমান দিনৰ কষ্টখিনি অথলে নগ'ল তহঁতে দেখাই দিলি নোৱাৰা কাম যে একো নাই বুলি এতিয়া আৰু চিন্তা নাই দেউতা তুমি আৰু একোৱে চিন্তা কৰিব নালাগে আমি আৰু কেঁচা ঘৰত নাথাকো বহুত ডাঙৰ ঘৰ বনাম আমাৰ সপোনৰ ঘৰ তাৰ উপৰিও আমি দুখীয়া মানুহকো সহায় কৰিম দেউতা একদম ভাল কথা কৈছ সৰলা থাকক অহংকাৰী পুতেকৰ লগত শুনিছো বোলে সি ফেইল কৰিছে এতিয়া পাইছে হ'বলা মছলা ভাইটিয়ে ফেইল কৰাৰ কাৰণে আমাৰো বেয়া লাগিছে কিন্তু তাৰ কাৰণে সম্পূৰ্ণ মা দায়ী দেউতা সি যি বিচাৰিছিলে তাকে দিছিলে মায়ে আমাকতো একোৱে কথা ক'বলৈ দিয়া হোৱা নাছিলে আমি হিংসা কৰো বুলি ভাবে কোনোবা বায়েকে জানো ভায়েকহঁতক হিংসা কৰিব দেউতা তাকেইতো থাকক দে তাই এদিন হ'লেও বুজি পাব
মই বহুত ভাগ্যশালী ভগৱানে যে মোক এজনী নহয় 3জনীকৈ কন্যা সন্তানৰ বাপেক খুৱাই দিছে 3জনীকৈ কন্যা সন্তানৰ বাপেক হোৱাৰ সৌভাগ্যকণ দিছে তাৰ কাৰণে মই ভগৱানক বহুত বহুত ধন্যবাদ জনাইছো সৰলাইটো পুতেকৰ কাৰণেহে অহংকাৰ কৰিব পাৰে গৌৰৱ কৰিব পাৰে মই তহঁতক লৈ গৌৰৱ কৰোঁ আজিৰ পৰা মই তহঁতক লৈ গৌৰৱ কৰিম চোৱা দেউতা আমাৰ সপোনৰ ঘৰখন হৈ গ'ল সঁচাকৈ মোৰ বহুত ভাল লাগিছে আজি তাৰোপৰি আৰু এটা কথাৰ কাৰণে ভাল লাগিছে তহঁতে যে এখন অনাথ আশ্ৰমো খুলি দিছ দেউতা আৰু বহুত কিবা কিবি কৰিবলৈ মন আছে ভগৱানে সেইকণ সুবিধা দিলেই হ'ল আৰু দিব ভগৱানে সকলোবিলাক সুবিধাই দিব দেউতা আমি এবাৰ মাক খবৰ ল'ব লাগিছিল নেকি শুনিবলৈ পাইছো ভাইটি বোলে জুৱা খেলি অৱস্থা নাই মাৰে ইমানখিনি কৰাৰ পাছতো তহঁতে আকৌ মাৰৰ কথা মনত পেলাও দেউতা যিমান যি হ'লেও আমাৰে মা নহয় জানো সঁচাকৈ তহঁত কিজনী বহুত ভাল ছোৱালী ভাগ্য লাগিব তহঁতৰ নিচিনা ছোৱালী পাবলৈ দেউতা মাজনীহঁত আপুনি কি কথা কৈছে ইমানবোৰ টকা কেনেকৈ ধাৰ হ'ল মানে তোৰ পুতেৰে মোৰ পৰা আনিছে আকৌ শুনিবলৈ পাইছো তোৰ পুতেৰে বোলে জুৱা খেলে কি মোক 30,000 টকা তই দি দে ক'ৰ পৰা দিয় মই নাজানো কিন্তু মই ক'ৰ পৰা দিম কি জানো মই তোৰ জীয়েহঁতেও বোলে চাকৰি পাইছে নোখোজকৈ কিয় মই নাজানো তই কিবা এটা কৰি হ'লেও মোৰ পইচাকেইটা উভতাই দে ই মোক শেষ কৰি দিলে মোক হে ভগৱান কি হ'ব মোৰ যিকেইজনী ছোৱালীক মই সৰুৰ পৰা ইমান অহংকাৰ কৰিলো ইমান অত্যাচাৰ কৰিলো নিজৰ মাকজনী হৈও আজি সেইকেইজনী ছোৱালী বাপেকক মূৰৰ ওপৰত বহাই থৈ দিছে আৰু ইয়াত মোৰ একমাত্ৰ ল'ৰাই মোক শান্তিত থাকিবলৈ দিয়া নাই ঐ বুঢ়ী মই তোৰ মা নে বুঢ়ী হা চুপ থাক মোক আৰু 200 টকা এটা দে আৰু মদ আনিব লাগে মই নাই মোৰ হাতত আৰু পইচা নাই যিমান যি আছিলে সকলোবিলাক লৈ গলি তই মই আৰু তোক একো দিব নোৱাৰো এনেই তই ইমান নিচাত আছ আৰু মদ খাবলৈ যাও চালা মদাহি তই লাজ পোৱা নাই দিবিনে নাই ক ভাইটি তহঁতে লাজ লগা নাই তোৰ মাজনী নিজৰ জন্ম দিয়া মাতৃৰ ওপৰত হাত উঠোৱাটো কিমান ডাঙৰ পাপ সেইটো কথা তই জাননে সৰলা আপুনি ক'ত গৈছিলে আপোনালোকে গোটেই জীৱনভৰ মায়ে লোকৰ ঘৰত কাম কৰি কৰি তোক যি লাগে তাকে দিছিলে আৰু তই আজি এনেকুৱা ব্যৱহাৰ কৰিছ জীৱনত এইটোৱেই চাগে প্ৰথম থাপৰ মই আগতেই খাব লাগিছিলে এইকেইটা থাপৰ মা তুমি এতিয়া চিন্তা কৰিব নালাগে আমি আহিলো নহয় বলা আমি সকলো চম্ভালি ল'ম এতিয়া আনকি এই বুৰ্বকটোকো কিন্তু তহঁতে ইয়ালৈ কিয় আহিলি মইতো তহঁতক বহুত বেয়াকৈ কৈছিলো সৰলা মই সিহঁতক বহুত বুজালো নালাগে আহিব বুলি যে তহঁতৰ মাৰে ছোৱালীকেইজনীতকৈ বেছি ল'ৰাটোকহে ভাল পায় কিন্তু সিহঁত কেইজনে কি ক'লে জানা দেউতা আমাৰ পৰিয়ালটো এতিয়াও আধৰুৱা হৈ আছে পৰিয়ালটো তেতিয়াহে সম্পূৰ্ণ হ'ব যেতিয়া আমি সকলোৱে একেলগে থাকিম আৰু সিহঁতে এতিয়া এজনী ডাঙৰ অফিচাৰ সিহঁতৰ টকা পইচাৰ একো অভাৱ নাই সিহঁতে যদি বিচৰা হ'লে সিহঁতে বহুত আজাদিত থাকিব পাৰিলে হয় তোমালোকক নিবিচৰাকৈ থাকিব পাৰিলে হয় কিন্তু সিহঁত বহুত ভাল ছোৱালী সিহঁত কেইজনীৰ নিচিনা ছোৱালী পাবলৈ ভাগ্য লাগিব সৰলা ভাগ্য লাগিব আৰু ক'লে জীৱনটো বহুত সৰু কাৰ কেতিয়া কি হৈছে কোনেও নাজানে সেইকাৰণে জীয়াই থকা দিনকেইটা সকলোৱে মিলা প্ৰীতিৰে থাকিব লাগে ৰাধা শ্ৰিয়া হৰ্ষিতা তহঁত কেইজনী মোক পাৰ যদি ক্ষমা কৰি দিবি তহঁতৰ লগত মই যি কৰিলো ক্ষমাৰ যোগ্যই নহয় সেইকাৰণে চাগে ভগৱানে মোক এনেকুৱা এটা শাস্তি দিলে বহুত কষ্ট পালো মই ই মোক বহুত কষ্ট দিলে গোটেই জীৱনভৰ বহুত কন্দুৱালো তহঁতক তাৰপিছতো তহঁত 3জনী মোক বিচাৰি আহিছ এতিয়া তহঁতি মোৰ কাৰণে শেষ ইচ্ছা শেষ ভৰসা মা এতিয়া তুমি চিন্তা নকৰিবা এতিয়া আমি সকলোবোৰ একেলগে থাকিম সকলোবোৰ ভাল হ'ব আৰু অজয়ৰ সকলোবোৰ বেয়া অভ্যাসে আমি আঁতৰোৱাম মই তোমাক প্ৰতিজ্ঞা কৰিলো মা ভাইটি আজিৰ পৰা আমি আমাৰ নতুন ঘৰত থাকিম তই সলনি হ'ব পাৰিবিনে নাই নিজকে সলনি কৰিব পাৰিবিনে নাই বা মোক ক্ষমা কৰি দিবি
মই বহুত ডাঙৰ ভুল কৰিলোঁ সঁচাকৈ মা তুমি মোৰ কাৰণে কি কৰা নাছিলা কিন্তু মই তোমাকেই হাত উঠালোঁ মই বৰ ডাঙৰ পাপ কৰিছোঁ মই উদ্ধাৰ হ'ব লাগিব মা আৰু মোক ক্ষমা কৰি দিবা আজিৰ পৰা সদায় আমি একেলগে থাকিম আৰু তুমি বেয়া পোৱা কাম মই একোৱেই নকৰোঁ মা মই তোমাক প্ৰতিজ্ঞা কৰিলোঁ প্ৰমিছ কৰিলোঁ মা দেউতা মোক ক্ষমা কৰি দিবা এতিয়া কান্দি কুদি থাকিব নালাগে এতিয়া বল ঘৰলে মা কান্দিব নালাগে এতিয়া হাঁহি দিয়া এতিয়াহে ভাল লাগিছে আমাৰ ঘৰখন ঘৰ লাগিছে আমাৰ ঘৰখন সম্পূৰ্ণ হৈ গ'ল আৰু আজিৰ পৰা